মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি পঢ়িবলৈ গৈ আছোঁ সপ্তম শ্ৰেণীৰ যিখন ইংৰাজী নতুনকৈ কিতাপ আহিছে ৰেইনবো, তাৰে লেচন নম্বৰ 2 এ মেমৰেবল ছেমিষ্টাৰ ব্ৰেক। এই লেচনটোত যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাকৰ উত্তৰ, আৰু লগতে এই লেচনটোত যিবিলাক তোমালোকৰ গ্ৰামেটিকেল প্ৰশ্ন উত্তৰ আছে সেইবিলাকৰ উত্তৰো এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ বাবে মই লৈ আনিছোঁ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা, আৰু যদি এতিয়ালৈকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো তোমালোকে প্ৰেছ কৰি অল কৰি দিবা, যাতে তোমালোকে মই যিবিলাক ভিডিঅ' তোমালোকৰ বাবে লৈ আনো তাৰে নটিফিকেশ্যনবিলাক লাভ কৰা। গতিকে বেছি পলম নকৰি আহাচোন আজি আমি সপ্তম শ্ৰেণীৰ যি ইংৰাজী কিতাপ আছে তাৰে লেচন নম্বৰ 2 এ মেমৰেবল ছেমিষ্টাৰ ব্ৰেক। এই লেচনটো থকা যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাক কেনেদৰে কৰিব লাগে চাই লওঁ। পোনপ্ৰথমে তোমালোকে লেচনটো ভালদৰে পঢ়ি ল'বা, আৰু লেচনটো আৰম্ভণিতে তোমালোকে কেইটামান ছবি দেখিবলৈ পাই আছা। এই ছবিবিলাকৰ লগত জড়িত কেইটামান প্ৰশ্ন তোমালোকক লেচনটোৰ যে প্ৰথম নম্বৰ পেজ 25 নম্বৰ তাৰে তলৰ পিনে তোমালোকক দি দিছে লেটছ টক বুলি। প্ৰথম প্ৰশ্নটো কি আছে, নেম দ্য ষ্টেট দিছ পিকচাৰ্ছ আৰ ফ্ৰম। 2 নম্বৰ, আৰ ইউ ফেমিলিয়াৰ উইথ এনি অফ দ্য প্লেচেছ শ্ব'ন ইন দ্য পিকচাৰ, নেম দেম। আৰু 3 নম্বৰ, নেম এ ফিউ ডেন্সেছ অফ দ্য ষ্টেট। অৰ্থাৎ এই ছবিৰ লগত জড়িত তোমালোকক দুটামান প্ৰশ্ন দি দিছে, তাৰে উত্তৰবিলাক কেনেদৰে কৰিব লাগে চাই লোৱা আহাচোন। পোনপ্ৰথমে লেচনটোত লেটছ টক বুলি আছিল, তাৰে 1 নম্বৰ প্ৰশ্ন নেম দ্য ষ্টেট দিছ পিকচাৰ্ছ আৰ ফ্ৰম। অৰ্থাৎ যিবিলাক ছবি আমাক দি দিছে সেই ছবিবিলাক কোনখন ষ্টেটৰ অৰ্থাৎ কোনখন ৰাজ্যৰ লগত জড়িত সেইটো সুধিছে আমাক। তাৰে এনচাৰটো হ'ব দিছ পিকচাৰ্ছ আৰ ফ্ৰম দ্য ষ্টেট অফ আছাম। অৰ্থাৎ এই ছবিবিলাক মানে কোনটো ষ্টেটৰ লগত জড়িত, অসমৰ লগত জড়িত। 2 নম্বৰ, আৰ ইউ ফেমিলিয়াৰ উইথ এনি অফ দ্য প্লেচেছ শ্ব'ন ইন দ্য পিকচাৰ, নেম দেম। অৰ্থাৎ আমাক সুধিছে যে আমি এই যিবিলাক ছবি আছিল সেই ছবিবিলাকৰ লগত ফেমিলিয়াৰ অৰ্থাৎ আমাৰ চিনাকি নেকি, যদি হয় তেতিয়াহ'লে উত্তৰটো দিব দিছে। তাৰে এনচাৰটো লিখিবা য়েছ দ্য পিকচাৰ্ছ আৰ টি গাৰ্ডেন, কাজিৰঙা নেশ্যনেল পাৰ্ক, দ্য ৰংঘৰ, দ্য কামাখ্যা টেম্পল এণ্ড দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। অৰ্থাৎ এই ছবিবিলাক কিহৰ ছবি, এই ছবিবিলাক হৈছে এটা টি গাৰ্ডেন অৰ্থাৎ চাহ বাগিচা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ছবি, দ্য ৰংঘৰ অৰ্থাৎ ৰংঘৰৰ ছবি, তাৰপিছত কামাখ্যা মন্দিৰৰ ছবি আৰু ব্ৰহ্মপুত্ৰ নদীৰ ছবি। 3 নম্বৰটো আছে নেম এ ফিউ ডেন্সেছ অফ দ্য ষ্টেট। অৰ্থাৎ আমাৰ অসম ৰাজ্যৰ কেইবিধমান অৰ্থাৎ কেইটামান উল্লেখযোগ্য নৃত্যৰ বিষয়ে লিখিব দিছে আমাক। তাৰে উত্তৰটো লিখিবা ফিউ ডেন্সেছ অফ দ্য ষ্টেটছ আৰ বিহু, ঝুমুৰ এণ্ড বাগুৰুম্বা। ইয়াৰ পিছত লেচনটোৰ শেষৰ পিনে তোমালোকৰ এক্টিভিটিছ আছে। এক্টিভিটিছৰ 1 নম্বৰ প্ৰশ্ন ৰিড দ্য ফলোয়িং ৱৰ্ডছ, দ্য লেটাৰ্ছ টি এল এন এছ ইন দ্য ৱৰ্ডছ আৰ চাইলেণ্ট। অৰ্থাৎ তলত যিবিলাক শব্দ আছে সেই শব্দবিলাকত টি এল আৰু এছ এইবিলাক চাইলেণ্ট অৰ্থাৎ উচ্চাৰণ নোহোৱা শব্দ। শব্দবিলাক কি কি, প্ৰথম শব্দটো আছে তোমাৰ বুকে, তাতে তোমাৰ টি যোনটো আমাৰ আছে লেটাৰ সেই লেটাৰটো উচ্চাৰণ নহয়। নেক্সট আছে ফক, তাতে এল উচ্চাৰণ নহয়। আৰু তাৰপিছতো আছে আইলেণ্ড, তাতে এছটো উচ্চাৰণ নহয়। ইয়াৰ পিছত 2 এ নম্বৰ লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। তাৰে চুজ দ্য কাৰেক্ট অপশ্যন অৰ্থাৎ শুদ্ধ উত্তৰ বাছি উলিওৱা। তাৰে 1 নম্বৰটো আছে ৱেৰ আৰ দিব্যা এণ্ড শ্ৰুতি ষ্টাডিং। অৰ্থাৎ দিয়া আৰু শ্ৰুতি ক'ত পঢ়ি আছিল। তাৰে এনচাৰটো হ'ব ডি নম্বৰ অপশ্যন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি দিল্লী। অৰ্থাৎ দিয়া আৰু শ্ৰুতি ক'ত পঢ়ি আছিল, IIT দিল্লীত পঢ়ি আছিল। 2 নম্বৰ হোৱাট এট্ৰেক্টেড দিয়া দ্য মষ্ট ৱেন শ্বি ভিজিটেড দ্য ফেমাছ কামাখ্যা টেম্পল। অৰ্থাৎ কামাখ্যা মন্দিৰলৈ যাওঁতে দিয়াক সকলোতকৈ বেছি কোনে আকৰ্ষণ কৰিছিল। তাৰে এনচাৰটো হ'ব অপশ্যন চি দ্য কামনেছ অফ দ্য চেক্ৰেড হিল টপ। অৰ্থাৎ যি পৰ্বতৰ অৰ্থাৎ পাহাৰৰ ওপৰত যি কামনেছ অৰ্থাৎ নীৰৱতাৰ পৰিৱেশ, সেই পৰিৱেশটোৱে দিয়াক আকৰ্ষিত কৰিছিল। তাৰপিছত আছে 3 নম্বৰ হোৱাট ডিড দে লাৰ্ণ ইন যোৰহাট। অৰ্থাৎ যোৰহাটত সিহঁতে কি মানে শিকিব পাইছিল। তাৰে এনচাৰটো লিখিবা বি নম্বৰ যোনটো অপশ্যন সেইটো কাৰেক্ট অপশ্যন হ'ব টি কাল্টিভেশ্যন। অৰ্থাৎ চাহ উৎপাদনৰ লগত সিহঁতে শিক্ষা লাভ কৰিছিল। 4 নম্বৰ হু ছেইড দিছ লেণ্ড হেজ ছ' মাছ মেমৰি এণ্ড হোৱাট ডাজ দিছ লেণ্ড ৰিফাৰ্ছ টু। অৰ্থাৎ এটা দিছ লেণ্ড বুলি কিনে আমি কোনটো মানে ঠাইৰ কথা বুজাইছে। দিয়া ছেইড ছ' এণ্ড দ্য টাৰ্ম ৰেফাৰ্ছ টু দ্য চৰাইদেউ মৈদামছ। অৰ্থাৎ এই শব্দটো কোনে কৈছিল, এই বাক্যশাৰী দিয়াই কৈছিল। আৰু ইয়াতে যি দিছ লেণ্ড বুলি আছে সেই শব্দটো কাৰ লগত জড়িত, চৰাইদেউ মৈদামৰ লগত জড়িত। ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই লেচনটো এইকাৰণেই বুজাই নিদিলোঁ কিয়নো তোমালোকে যদি লেচনটো মই বুজাব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু তোমালোকেও বৰ পাবা, আৰু এই ভিডিঅ'টো ইয়াতে তোমালোকে নোচোৱাকৈ গুচি যাবা। সেয়েহে তোমালোকক মই
ডাইৰেক্টলি টু দ্য পইণ্ট যিবিলাক এনচাৰ আছে সেই এনচাৰবিলাক তোমালোকক কৈ যাই আছোঁ আৰু সেইবিলাকৰ অসমীয়া তোমালোকক ভালদৰে বুজাই যাম সেয়েহে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু তোমালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কোন ঠাইৰ পৰা তোমালোকে ভিডিঅ'টো চাই আছা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা এতিয়া আহোচোন আমি যিবিলাক 2ৰ বি আছে ৰাইট ডাউন দ্য এনচাৰ্ছ অফ দ্য ফলোইং কুৱেশ্যন এইবিলাক প্ৰশ্নৰ উত্তৰ কেনেদৰে কৰিব লাগে আমি চাই লওঁ 2ৰ বি নম্বৰ ৰাইট ডাউন দ্য এনচাৰ্ছ ফলোইং তাৰে 1 নম্বৰ প্ৰশ্ন আছে when and why did Dia plan to visit Assam অৰ্থাৎ দিয়াই কেতিয়া আৰু কিয় অসমলৈ ভিজিট কৰিবলৈ অৰ্থাৎ অসমলৈ ভ্ৰমণ কৰি আহিবলৈ মানে দিয়াই প্ল্যান কৰিছিল এনসাৰটো লিখিবা Dia planned to visit in Assam during the semester break she wanted to visit Assam because she wished to explore the greenery and monumental places located in Assam 2 নম্বৰ প্ৰশ্ন আছে How did Shruti's family make Dia feel a home? ইয়াৰে উত্তৰটো লিখিবা Shruti's family greeted Dia at the airport with hugs and bouquet, making her feel welcomed like home. 3 নম্বৰ প্ৰশ্ন আছে What made Dia say this doesn't feel like a real city? তাৰে উত্তৰটো লিখিবা Dia said it while she enjoyed a sunset on the Brahmaputra. The combination of the golden sky, soft breeze, and the live folk music let her feel the amazement of the city. ইয়াৰ পিছত 4 নম্বৰ আছে What animals did they see during the jeep safari? তাৰে এনসাৰটো লিখিবা During the jeep safari, they saw rhinos, wild boars, swamp deer, and a herd of wild elephant. অৰ্থাৎ সিহঁতে জীপ সাফাৰীৰ যি জীপ সাফাৰী কৰি আছিল সেই জীপ সাফাৰীৰ টাইমত সিহঁতে কি দেখিবলৈ পাইছিল দে চ' ৰাইনোছ অৰ্থাৎ এশিঙা গড় দেখিবলৈ পাইছিল ৱাইল্ড বোৰ্ডছ অৰ্থাৎ বনৰীয়া গাহৰি দেখিবলৈ পাইছিল সোৱাম ডিয়াৰ অৰ্থাৎ সিহঁতে হৰিণা দেখিবলৈ পাইছিল এণ্ড এ হাৰ্ড অফ ৱাইল্ড এনিফেল্ট অৰ্থাৎ সিহঁতে বনৰীয়া হাতীৰ জাকো দেখিবলৈ পাইছিল 5 নম্বৰ What does the sentence Assam had shifted from a place on a map to a place in her heart mean? ইয়াৰ উত্তৰটো লিখিবা The above mentioned sentence means that Assam was no longer just a geographical location to Dia. From her journey, she developed a deep emotional connection and love for the state. ইয়াৰ পিছত 2 C number আছে discuss and write. তাৰে 1 number question What does the lesson tell us about the cultural heritage of Assam? তাৰে উত্তৰটো লিখিবা The lesson tells us that Assam has a rich cultural heritage, including the Kamakhya Temple, the Saraido Moidams, the Kaziranga National Park, and all the traditional songs, dances, and the food and religious festivals. 2 number আছে Dia had experienced the tea gardens, the river Brahmaputra, the Kamakhya Temple, the Kaziranga Jhumur dance, and Saraido. If Dia were to visit Assam again, what new experience or place would you suggest her to explore? তাৰে এনসাৰটো লিখিবা I would suggest her to explore the largest river island of the world, Majuli, the Ronghor, Sri Surya Pahar, Ognigor, Dipor Bill, Umananda, and Manas National Park, etc. 3 নম্বৰ question আছে Which part of the trip did you find most exciting? Why? তাৰে এনসাৰটো লিখিবা I found the elephant safari in the jungle most exciting because the silence of the misty forest was described as magical. ইয়াৰ পিছত 4 নম্বৰ আছে After listening to the stories of Sukafa at Saraido, what might Dia be interested to know more about? তাৰে এনসাৰটো লিখিবা After listening to the stories, Dia might be interested how they built the mighty Ahom dynasty and the eye-catching monuments. ইয়াৰ পিছত ছাত্ৰসকল 3 নম্বৰ আছে Locate and mark the places visited by Dia and Shruti on a map of Assam. অৰ্থাৎ অসমৰ এটা তোমালোকৰ মেপত Dia আৰু Shruti কি ঠাই ভিজিট কৰিছিল তাতে তোমালোকক স্পট কৰি দিছে তাৰ পিছত 4 নম্বৰ আছে Read the following extracts from the lesson and answer the question.
অৰ্থাৎ এই যিবিলাক দফা আছে সেই দফাবিলাকৰ লগত ৰিলেটেড আমাক কেইটামান প্ৰশ্ন দি দিছে সেই প্ৰশ্নবিলাকৰ উত্তৰ কেন্দ্ৰ কৰিবলগীয়া চাবা এই নম্বৰ প্ৰশ্নটো আছে লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দ্য ডিষ্টেন্স দেয়াৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী এই যিটো সেন্টেন্স তাৰ লগত জড়িত প্ৰশ্নবোৰ হ'ল 1 নম্বৰ আফটাৰ হাৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী হোৱাট ডিড দিয়া এক্সপেক্ট আৰু 2 নম্বৰ হোৱাট ৱাজ দিয়াছ ফাৰ্ষ্ট ইম্প্ৰেশ্যন আফটাৰ মিটিং শ্ৰুতিছ পেৰেণ্টছ এট দ্য এয়াৰপৰ্ট ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নবিলাকৰ উত্তৰ মই তোমালোকৰ বাবে লিখি আনিছোঁ চাই ল'বা এই নম্বৰৰ যি 1 নম্বৰ কুৱেশ্যন আছিল আফটাৰ হাৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী হোৱাট ডিড দিয়া এক্সপেক্ট তাৰ এনচাৰটো হ'ব দিয়া এক্সপেক্টেড টু চি দ্য নৰ্থ ইষ্ট উইথ ইটছ গ্ৰীনাৰী এণ্ড দ্য ফেমাছ মনুমেণ্টেল প্লেচেছ 2 নম্বৰ প্ৰশ্নটো আছিল হোৱাট ৱাজ দিয়াছ ফাৰ্ষ্ট ইম্প্ৰেশ্যন আফটাৰ মিটিং শ্ৰুতিছ পেৰেণ্টছ এট দ্য এয়াৰপৰ্ট তাৰে উত্তৰটো হ'ব দিয়া ফেল্ট ভেৰি ৱেলকামড এজ দ্য পেৰেণ্টছ অফ শ্ৰুতি warmly greeted her with hugs and bouquet. ইয়াৰ পিছত বি নম্বৰ আছিল নেক্সট ডে এট ডন দে set off an elephant safari. The forest was quiet and covered with mist. The silence of the forest was magical. তাৰে এই দফাটোৰ জড়িত প্ৰথমটো প্ৰশ্ন what did they expect during the elephant safari? তাৰে এনচাৰটো লিখিবা they expect to experience the environment of the forest and enjoy seeing birds and animals in the forest. 2 নম্বৰ প্ৰশ্ন in what way do you think the elephant safari differs from the jeep safari? তাৰ এনচাৰটো লিখিবা the elephant safari was quite misty and offered a magical silence while the jeep safari involved driving through the tall grass to spot the animals. ইয়াৰ পিছত 5 নম্বৰ আছে তোমালোকৰ read each pair of statements given below. The first in an assertion অৰ্থাৎ দাবী and the second is a reason অৰ্থাৎ কাৰণ. Decide if they are true or false. If the reason explains the assertion correctly, then choose the correct option from the choices given below. অৰ্থাৎ ইয়াতে আমাক assertion অৰ্থাৎ দাবী দি দিছে আৰু তাৰ লগতে এটা কাৰণো দি দিছে এতিয়া যদি সেই দাবীৰ লগত কাৰণটো মিলে তেতিয়াহ'লে আমি ট্ৰু লিখিব লাগিব আৰু যদি নিমিলে তেতিয়াহ'লে আমি ফলছ লিখিব লাগিব চাই যাবা তোমালোকে কেন্দ্ৰ কৰিব লাগে এই নম্বৰ assertion আছে the traveler mentioned local food items of the region তাৰ ৰিজন হ'ল knowing about local foods is important for understanding the culture of place তাৰে যেটা অপচন হ'ব অপচন এ টো কাৰেক্ট হ'ব a and r অৰ্থাৎ assertion আৰু reason are both true and r is the correct explanation of a. B number আছে assertion Dia and Shruti travel by train to Assam তাৰে reason to হল traveling by train is the fastest way to reach any place তাৰে যেটা correct option হ'ব হেতু হ'ব assertion and reasons are both false r is not the correct explanation of a. C number assertion আছে They heartily relished a lunch with masor tenga, aloo pitika and sticky black rice pudding. Reason they did not find the food items very tasty. Tara correct option to hobo A is true, R is false. Yar pisot D number assertion ase they drove to Jorhat through roads surrounded by endless tea gardens. Reason Jorhat is famous for tea cultivation. Tare correct option to hobo A and R are both true. R is the correct explanation of A. Yar episode tomolokor 9 numberot ase choose the correct prepositions of place given in the box to complete each sentence. Orthot eta amak preposition di kine tolor khalta bilak puron koribo dise. Preposition bilak ki ase under, in, above aru on. 1 number the key are in the drawer. 2 number the fan is above our heads. 3 number the pencil is on the table. Aru 4 number the ball is under the sofa. Here episode 9 or B ase choose the correct preposition of time given in the box to complete each sentence. Othar emak yateo preposition di fill up koribo dise on, at, before aru during ebilak edi amak fill up koribo dise. 1 number I will meet you at 6 o'clock. 2 number I read books during the holidays. 3 number
The movie was released on Friday. 4 নম্বৰ, she always prays before going to school. ইয়াৰ পিছত 9ৰ C আছে, now fill in the blanks with appropriate preposition. তাতে তোমালোকে লিখিবা, মই তোমালোকৰ লিখি আনিছোঁ, দেখা পাই আছা তোমালোকে। 1 নম্বৰ, the elephant safari started at dawn. 2 নম্বৰ, we visited Soraido in the afternoon. 3 নম্বৰ, the flight landed on Monday morning. 4 নম্বৰ, the rhino was hiding in the tall grass. 5 নম্বৰ, the guide stood beside the moidams while telling stories. 6 নম্বৰ, the hotel is situated near the airport. আৰু 7 নম্বৰ কি হ'ব, the storks were nesting on the trees. ইয়াৰ পিছত 10 নম্বৰ আছে, 10ৰ B নম্বৰ, now use the words given in the box to complete each of the hyperbolic statements. অৰ্থাৎ ইয়াতে আমাৰ হাইপাৰবলিক ষ্টেটমেণ্টছবিলাক যে দি দিছে, ফ্লাই, ৱৰ্ল্ড, উইণ্ড, এইবিলাকে দি আমাক খালী ঠাইবিলাক পূৰণ কৰিব দিছে। 1 নম্বৰ, I am so happy I may fly. 2 নম্বৰ, Chinmoy is the nicest person in the world. 3, he will be back before you blink. 4 নম্বৰ, my horse runs faster than the wind. আৰু 5 নম্বৰ, I have a million questions to ask you. ইয়াৰ পিছত 11 নম্বৰৰ B নম্বৰ আছে, match the verbs in column 1 with suitable adverbs or prepositions given in the column 2. Write the phrasal verb in column 3. 1 has been done for you. এটা লুকৰ লগত কি হ'ব, লুক আফটাৰ। তেনেদৰে আমি এইবিলাকৰ লগত এই যিবিলাক কলমৰ দি দিছে প্ৰিপজিশ্যন আৰু ভাৰ্ববিলাক সিহঁতৰ লগত লগ লগাব লাগে। কেনেকুৱা হ'ব চাই ল'বা। লুক আফটাৰ মানে হ'ব যত্ন লোৱা। টেক অফ মানে হ'ব খোলা। পুট অন মানে কি হ'ব, পিন্ধা। আৰু কল অফ মানে হ'ব বাতিল কৰা। তাৰপিছত কি দিছে 11C, now frame sentences of your own using any 5 of the phrasal verb. অৰ্থাৎ এইবিলাক যিবিলাক ফ্ৰেজেল ভাৰ্ববিলাক আছে, সেই ফ্ৰেজেল ভাৰ্ববিলাক লগ লগাই আমি বাক্য ৰচনা কৰিব লাগে। মই তোমালোকৰ বাবে লিখি নিছোঁ, চাই ল'বা। 11C তাৰে এনচাৰটো হ'ব, look after, her grandmother look after her. Take off, the plane will take off shortly. Look for, I am looking for my missing coin. Put on, please put on your jacket. Call off, the referee had called off the match due to heavy rain. ইয়াৰ পিছত 17ৰ C আছে, read the following sentences. These sentences are in the simple past tense. Rewrite them using the past continuous tense. 1 is done for you. অৰ্থাৎ তলৰ শব্দবিলাক আমাক চিম্পল পাষ্ট টেন্সত দি দিছে, আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। 1 নম্বৰ, we played cricket yesterday. তাতে তোমালোকে পাষ্ট কণ্টিনিউৱাছত কি হ'ব, we were playing cricket yesterday. 2 নম্বৰ, Nina read a book yesterday. তাৰে পাষ্ট কণ্টিনিউৱাছটো কি হ'ব, Nina was reading a book yesterday. 3 নম্বৰ, I watched the news on the television. তাৰে পাষ্ট কণ্টিনিউৱাছ ফৰ্মটো হ'ব, I was watching the news on the television. 4 নম্বৰ, I ate a banana in the morning. তাৰে পাষ্ট কণ্টিনিউৱাছ ফৰ্মটো হ'ব, I was eating a banana in the morning. ইয়াৰ পিছত 18 নম্বৰৰ C নম্বৰটো আছে, complete the paragraph, write the verbs using the past perfect tense. তাতে তোমালোকে লিখিবা, before the sun rose, Farhan had completed his morning walk. He had set his alarm for 5 a.m. and had packed his yoga suit the night before. By the time his family woke up, he had taken a shower and had completed his homework. He was very happy because he had finished most of his tasks before anyone else even got out of bed. ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইয়াতে 17ৰ D নম্বৰ এটা প্ৰশ্ন তোমালোকক থাকি গ'ল। প্ৰশ্নটো কি আছিল, fill in the blanks using simple past and past continuous forms of the verbs given in the brackets. অৰ্থাৎ ইয়াতে তোমাক past আৰু past continuous forms লগ লগাই এই খালী ঠাইবিলাক পূৰণ কৰিব দিছে। মই তোমালোকৰ বাবে লিখি আনিছোঁ, চাই ল'বা। 17ৰ D-ৰ এনচাৰটো হ'ব, yesterday evening I was reading a book when the light went out. I looked for a candle but I couldn't find one. While I was searching in the drawer, I found an old torch.
It was not working, so I changed the batteries. Finally, as I was fixing it, the light came back. নেক্সট 21 নম্বৰৰ A নম্বৰ প্ৰশ্ন আছে। এটা নোটিছ দি দিছোঁ তোমালোকক, তোমালোকে দেখিবলৈ পাইছা নিশ্চয়। নোটিছটো মই তোমালোকৰ বাবে মানে খালী ঠাইবিলাক পূৰণ কৰি লৈ আনিছোঁ। তোমালোকে ঠিক এনেদৰে নোটিছটো তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকে এই নোটিছটো তোমালোকৰ স্কুলৰ লগত মিলাকৈ তোমালোকৰ নিজৰ নামৰ লগত ছিগনেচাৰ, নিজৰ স্কুলৰ নাম এইবিলাক তোমালোকে এটা লিখি ল'বা। মই তোমালোকৰ সুবিধা হোৱাকৈ এটা নোটিছৰ যি এটা তোমালোকৰ এটা এক্সাম্পল হয় সেই এক্সাম্পলটো লিখি দিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমালোকৰ সপ্তমমান শ্ৰেণীৰ যিখন ইংৰাজী কিতাপ আছে ৰেইনব', তাৰে লেচন নম্বৰ 2 এ মেম'ৰেবল ছেমিষ্টাৰ ব্ৰেক। এই লেচনটো থকা গোটেইবিলাক পাঠৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তোমালোকে কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছা তোমালোকে কমেণ্ট ছেকশ্যনত জনাই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সোনকালে লগ পাম তোমালোকক এই চেনেলৰ অন্য এটি ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।